ড্ৰাগছৰ পৰা ড্ৰাগছ আসক্ত যুৱকসকলক কেনেদৰে এই ড্ৰাগছৰ পৰা নিৰ্মূল কৰিব পৰা যায় বা এই সমাজ যিবিলাক ল'ৰা ছোৱালী অলৰেডি জড়িত হৈ গৈছে বা আসক্তত নিমজ্জিত হৈ আছে, সেই ল'ৰা ছোৱালীবিলাক আমি কেনেকৈ সেই দুঃসময়ৰ পৰা আমি টানি আনি ভাল এটা পথত আনিব পাৰোঁ। আৰু যে এডিকশ্যন হৈছে এটা চইচ। বহুত ডক্টৰক তাতে গ'লে এডিকশ্যনটোৰ ওপৰত ইমান এটা গুৰুত্ব নিদিয়ে। এডিকশ্যন ধনী মানুহ তেওঁলোকৰ ল'ৰা ছোৱালীটো ট্ৰিটমেণ্ট কৰায়, কিন্তু যিসকল মধ্যবিত্তই হওক বা দুখীয়া ঘৰৰ বা যিসকল যুৱক আছে তেওঁলোকৰ ক্ষেত্ৰত দেখা যায় কোনো ধৰণৰ ট্ৰিটমেণ্টে নহয় বা চৰকাৰীভাৱে আশা কৰে, তেনেকৈ ধুবুৰীত দোষাৰোপ কৰে যে আৰক্ষীয়ে ভাল পদক্ষেপ নলয়, যাৰ বাবে আজি দিনক দিনে যে আমাৰ সমাজত যি ড্ৰাগছ আসক্ত যি যুৱকৰ সংখ্যা বাঢ়িছে বা লোকৰ সংখ্যা। ড্ৰাগছ এডিকশ্যনৰ ক্ষেত্ৰত বা ড্ৰাগছ এডিক্টেড যিবিলাক হৈ যায় সেইবিলাক ক্ষেত্ৰত আমাৰ খালি আৰক্ষীৰ দোষাৰোপ দিলে নহ'ব। আৰক্ষী অলৰেডি যথেষ্ট কৰিছে। আৰক্ষী